মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত আজিৰ দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বিশেষকৈ আপোনালোক যিসকল লোকে নতুনকৈ আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 2.0 আপোনালোকে আবেদন কৰিলে, তো বন্ধুসকল আপোনালোকে এতিয়া সেই টকাটো কেতিয়া লাভ কৰিব, অৰ্থাৎ কোনটো মাহত আপোনালোকে লাভ কৰিব, কোনটো মাহত চৰকাৰে সেই টকাটো প্ৰদান কৰিব। আৰু লগতে বন্ধুসকল যোনটো নেকি নতুনকৈ আপডেট আহিছে যে আপোনালোক যিসকল লোকে আগতে আপোনালোকে আবেদন কৰিছিলে, আবেদন কৰাৰ পাছতো যিসকলে এতিয়ালৈকে টকাটো নাপালে, তো সেইসকল লোকে এইবাৰ আপোনালোকে টকাটো লাভ কৰিবনে নাই, তো সেইসকল লোকে কি কৰিব লাগিব, তো কেনেধৰণে আপোনালোকে এই টকাটো লাভ কৰিব। আৰু লগতে আৰু এটা নতুনকৈ আপডেট আহিছে যে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 2.0 এঘৰ মানুহৰ পৰা আপোনালোকে কেইজন লোকে আপোনালোকে আবেদন কৰিব পাৰিব, যে আপোনালোকে দুজনকৈ তিনিজনকৈ যদি আপোনালোকে আবেদন কৰে আপোনালোকে সেইখিনি কেঞ্চেল কৰি দিব নেকি, সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোক যিসকল লোকে নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 2.0 আপোনালোকে আবেদন কৰিলে, সেইসকল লোকে কেতিয়া আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই টকাটো লাভ কৰিব, অৰ্থাৎ কোনটো মাহত আপোনালোকে টকাটো লাভ কৰিব। তো বন্ধুসকল মই তাৰ বিষয়ে আপোনাক অলপ পাছত আপোনালোকক মই জনাই আছোঁ, এইটো ভিডিঅ'তে আপোনালোকক মই জনাই দিম কোনটো মাহত চৰকাৰে এই টকাটো প্ৰদান কৰিব, কোনটো মাহত আপোনালোকে টকাটো লাভ কৰিব। তো তাৰ আগতে তো বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, এইবাৰ যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যোনটো নেকি বাজেটটো অলপ বঢ়াই দিছে, অৰ্থাৎ আগতে আপোনালোকে 2ৰ পৰা আপোনালোকে 2.5 লাখ পৰ্যন্ত আপোনালোকে লাভ কৰিছে। তো এইবাৰ বন্ধুসকল আপোনালোকৰ 2ৰ পৰা 5 লাখ পৰ্যন্ত আপোনালোকে টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে 2 লাখ টকা কোনসকল লোকে লাভ কৰিব, তো 5 লাখ টকা কোনসকল লোকে লাভ কৰিব। তো আপোনালোকৰ মনত এনেধৰণৰ আপোনালোকৰ এনে প্ৰশ্ন উঠিব পাৰে। তো বন্ধুসকল কথাটো এনেধৰণৰ, যোনটো নেকি 2 লাখ আৰু 5 লাখ, তো সেই যোনটো নেকি আপোনালোকে টকা, তো আপোনালোকে যোনটো নেকি প্ৰজেক্ট ৰিপৰ্ট বনাব, তো তাৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে সেই টকাটো লাভ কৰিব। তো আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টৰ ওপৰতে আপোনালোকে যে 2 লাখ পাবনে আপোনালোকে 5 লাখ পাব, আপোনালোকে সেইটো তাৰ পৰাই আপোনালোকে লাভ কৰিব পাৰিব। তো সেইটো কাৰণে আপোনাৰ যোনটো নেকি প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে বনাব, অৰ্থাৎ ছাবমিট কৰিব, তো সেইটো আপোনালোকে ভাল ধৰণে বনাব লাগিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যে আপোনালোকে যোৱাবাৰ যিসকল লোকে আবেদন কৰিছিলে, তো আবেদন কৰাৰ পাছতো আপোনালোকে 2 লাখ টকাটো কিয় লাভ নকৰিলে। তো বন্ধুসকল আপোনালোকৰ এনেধৰণৰ বহুতো ৰিজন থাকিব পাৰে, যেনেধৰণে আপোনালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম, যেনেধৰণে আপোনালোকৰ বেংকত লোন লৈ থৈছে, তো লোন যদি কিস্তি আপোনালোকে ভাল ধৰণে মাৰিব নোৱাৰিলে, বা সেইটো ক্ষেত্ৰত আপোনালোকৰ চিভিল স্ক'ৰটো বেয়া হৈ গ'ল। তো বন্ধুসকল আপোনালোকে জানে যে চিভিল স্ক'ৰ বেয়া হ'লে আপোনালোকৰ চৰকাৰে বা আপোনালোকৰ বেংকে আপোনালোকক লোন প্ৰভাইড নকৰে। তো আৰু বন্ধুসকল আপোনালোকৰ মনত আছে চাগে, আমাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি অ'পেন কৰিছিলে, তো তেতিয়া কৈছিলে যে আপোনালোকৰ যদি এনেধৰণৰ কিছুমান ইছ্যু থাকে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ পৰা বঞ্চিত থাকিব। তো বন্ধুসকল সেইটো কাৰণে পৰাপক্ষত আপোনালোকে যিসকলে নতুনকৈ আবেদন কৰিলে, বা যিসকলে আপোনাৰ আগতে আবেদন কৰাৰ পাছত নতুনকৈ আবেদন কৰিছিলে, তো সেইসকলে আপোনালোকৰ যোনটো কি চিভিল স্ক'ৰ, তো চিভিল স্ক'ৰটো আপোনালোকে আজিকালি ভাল কৰিব পাৰে। এনেধৰণৰ বহুতো আপোনালোকৰ ছাৰ্ভিচ আছে, তো তাৰ পৰা আপোনালোকে চিভিল স্ক'ৰটো আপোনালোকে ভাল কৰি ল'ব পাৰে। আৰু বন্ধুসকল আপোনালোকে যোনটো নেকি প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব, তো সেইটো আপোনালোকে ভাল ধৰণে বনাব। তো তেতিয়াহে বন্ধুসকল আপোনালোকৰ যোনটো নেকি বাজেটটো আপোনালোকে 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত আপোনালোকে টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যোনটো নেকি আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, তো এঘৰ মানুহৰ পৰা আপোনাক কেইজন মানুহ আপোনালোকে আবেদন কৰিব পাৰিব। তো হয় বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এঘৰ মানুহৰ পৰা অকল এজন লোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে লাভ কৰিব পাৰিব। তো এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, নতুনকৈ খবৰ আহিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যে আপোনালোক যিসকল লোকে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিলে, তো সেইসকল লোকে কেতিয়া টকা পাব। তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা বৰ্তমান ইয়াৰ ওপৰত কোনো আপোনালোকে এনেধৰণৰ আপোনালোকৰ নটিচ অহা নাই, এনেধৰণৰ আপডেট খবৰ অহা নাই। তো বন্ধুসকল আপোনালোকে এনেধৰণৰ বহুতো ইউটিউবত ভিডিঅ' পাই যাব যে আমুক তাৰিখত দিয়া, আমুক মাহত দিয়া, তো সেইবোৰ চব মিছা হয়। তো বন্ধুসকল যেতিয়াই চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত
নতুন আপডেট আহে তো বন্ধুসকল প্ৰথম মই আপোনালোকৰ ওপৰত ভিডিঅ'টো লৈ আহিম যে আপোনালোক কোনটো মাহত লাভ কৰিব কোনটো তাৰিখত চৰকাৰে দিয়া হ'ব তো বন্ধুসকল চৰকাৰ আপোনালোক নতুনকৈ যেতিয়া আপডেট আহে তো তেতিয়া বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল আপোনালোকে যদি এনে ধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব পাৰিলে সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব যেতিয়া এনে ধৰণৰ খবৰবোৰ আহিব তো প্ৰথমে বন্ধুসকল আপোনালোকে এই মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ